হয় একদম সঁচা কথা মানুহে কিবা এটা কথা ক'লে ঘূৰিৰ পৰা আগলৈকে ক'ব লাগে নহয় জানো কিন্তু কালি মানে মই ক'ব নোৱাৰিলোঁ কিয় অলপ আৱেগিক হৈ গ'লোঁ সেইটো কাৰণে মোৰ কোৱাটো নহ'লে পিছতহে মই ভিডিঅ'টো চালোঁ যে মই সেইটো কথা নক'লোঁ আৰু সেইটো বাৰু ঠিকেই হয় কথাটো প্ৰশ্ন কৰিবলগীয়াও যি কি নহওক স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ ভিতৰৰ পৰা কিয় জানেনে বাহিৰত বৰষুণ দি আছে আৰু আজি ভাল লাগিছে আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ 1টা বজাতহে কাৰণ এইকেইদিন বহুত ৰ'দ দি আছিলে নহয়নে আৰু ৰ'দৰ কাৰণে মই মানে এইবিলাক ফুলৰ টাব চাব একো চাফা কৰিব পৰা নাই আৰু এতিয়া ঠাণ্ডা বতৰ দিছিলে কাৰণে আজি কালিৰ পৰা আজিলৈ বৰষুণ দি আছে অলপ অলপ বৰষুণ দিছে মানে বাহিৰত ওলাই কাম বন কৰিব পৰা হৈ আছোঁ সেইটো কাৰণে বনবিলাক তুলিছোঁ আৰু পূজাও আহিছে যিহেতু সেইটো কাৰণে মানে দেৰি হ'ল আৰু এতিয়া মই আপোনালোকৰ প্ৰশ্নটো উত্তৰ দিওঁ আপোনালোকক উত্তৰটো দিয়াৰ আগতে আমাৰ বাহিৰৰ পৰিৱেশটো চাওকচোন মানে বৰষুণ দি আছে ন চিপচিপীয়া বৰষুণ দি আছে সেইটো কাৰণে চাওকচোন কিমান ধুনীয়া হৈছে গছ গছনিবিলাক এয়া চাওক বৰষুণ পৰি আছে অলপ অলপ বেছি নহয় মানুহে মানে বাহিৰত কাম কৰি থাকিব পৰা হৈ আছে আৰু তেনেকুৱা বৰষুণ দিছে এনেকুৱা বৰষুণত মোৰ কাম কৰি ভাল লাগে এই ফুলৰ টাববিলাকৰ ওচৰত বনবিলাক হয় ন সেই বনবিলাক তুলি আছিলোঁ মানে এতিয়া প্ৰশ্নটো উত্তৰ দিবলৈ বহিছোঁ কাৰণ দুজনে কৰিছিলে একেটা প্ৰশ্নকে দুইজনৰে হৈ পেলাই একেটাকে উত্তৰটো মই দি থওঁ যিহেতু দুইটা প্ৰশ্ন একেই কৰিছিলে যে আপোনাৰ ল'ৰাটোৱে কিয় নাম্বাৰ প্লেটটো এৰুৱাইছিলে সেইটো যে আপুনি নক'লে ঠিকে আছে তেওঁলোকৰ মনত সেইটো প্ৰশ্ন হ'বই কিয় নহ'বনো নহয় জানো গতিকে তেওঁলোকে কৰিছে যেতিয়া মই কৈ দিওঁ শুনা ইয়াত বুলিয়ে নহয় চবতে আজিকালি কি হয় যেনে হেলমেট নিপিন্ধিলে বা লাইচেন্স বা ডাবুলকৈ গৈ থাকিলে কোনোবা এজনে যদি লাইচেন্স নিপিন্ধে বা কোনোবা এজনে চলোৱাজনে যদি মানে ফোনত কথা পাতি যায় তেন্তে হ'লে ফাইন কাটে আৰু আমাৰ বৰবাৰীটো তেনেকুৱা এতিয়া আগতে নাছিলে এবছৰ ছমাহমান হৈছে তেনেকুৱা ছিগনেল হেৰি দি থৈছে আৰু এনেকুৱা সাংঘাতিক তেওঁলোকে ছিগনেলটো অফ কৰি থয় আৰু অফ কৰি থোৱাৰ বিনিময়ত কি হয় নাজানে একদম পূৰা যায় হেলমেট নিপিন্ধাকৈ যায় বা ফোনত কথা পাতি যায় তেনেকুৱাবিলাকৰ কাৰণে মানে ফাইন কাটে আৰু এতিয়া উঠি অহা ল'ৰা ছোৱালী নহয় জানো পুলিচ যিমান চালোঁ আৰু পুলিচতকৈও কিহত কিমান চালোঁ সেইকাৰণে মানে আগৰ নাম্বাৰ প্লেটখন আছে আগৰখনততো পুলিচৰ চকু নপৰে ন পিছৰ নাম্বাৰ প্লেটখন মানে খুলি থৈ দিছিলে হেলমেট নিনিয়াৰ কাৰণে তাৰপিছত মই সেইটো মানে ৰাতিটো সেইবিলাক খিয়াল নকৰোঁ ন ৰাতিপুৱা যেতিয়া চোতাল ঘৰ ঝাৰু দিবলৈ মানে হেৰি কৰোঁ ঝাৰু দিওঁ চোতালতে থয় এনেকৈ চাইছোঁ দেখোন নাম্বাৰ প্লেটটো নাই বিশ্বাস কৰি মানে যিমান ৰাতিয়ে নাহক যিমান যি নহওক মুঠতে আহি দৰ্জা মই ভাঙিবলগীয়া কৰিছোঁ যে দৰ্জা খোল কি তাৰপিছত সি মানে চক খাইছে কি হ'ল বুলি তাৰপিছত কিয় ইমান চিঞৰিছ বুলি কৈছে তাৰপিছত মই কৈছোঁ নাম্বাৰ প্লেট কিয় এৰুৱালি তেতিয়া মোক কথাখিনি বুজাই দিছে যে এনেকুৱা কাৰণে ফাইন কাটিব বুলি হেৰি কৈছোঁ তাৰ কেইদিনমানৰ আগত মানে তাৰ ফাইন কাটিছে গম পাইছে সেইটো কাৰণেহে মানে সি নাম্বাৰ প্লেটটো এৰুৱাই থৈছিলে সেইটোৱে কথা আৰু সি ফাঁকি দিছে বুলিও তাৰ লগৰজনকো মই ফোন কৰি সেই কথাটো সুধিছোঁ ঠিক নাই নহয় হয়নে নহয় এইবিলাক বিশ্বাস কৰিব নোৱাৰি মোৰ মানে বেলেগৰ যি সেই সেই আমাৰো সেইকাৰণে মই বিশ্বাস নকৰোঁ ল'ৰা ছোৱালীক তথাপিও মানে যিমানখিনি পাৰোঁ মই চকু দিওঁ আৰু এতিয়া মই কথা এটা কৈছোঁ এইখিনিতে দেই কোনোবাই যদি মোক কয় বোলে বাইদেউ আপোনাৰ ল'ৰাটো কেনেকৈ মই এঠাইত দেখি আহিছোঁ এনেকুৱা খঙৰ লগত ফুৰি আছে সেইটো মই লগে লগে তাক হেৰি কৰিম কিন্তু মই তাক নকওঁ যে তোৰ কথা মোক আমুকে কৈছে নহয় সেই বুলি ক'লে কি হ'ব জানেনে সিহঁতে হয়তো উঠি অহা ল'ৰা ছোৱালী ন কাজিয়া কৰিবও পাৰে আজিকালিতো জানেই সৰু সৰু কথাতে কাজিয়া লাগি পেলাই কেনেকৈ মাৰপিট হৈ মানুহ মৰে নহয়নে সেইকাৰণে মই নকৈয়ে মই নিজে নিজে ইনকুৱাৰী কৰোঁ যে হয় নে নহয় কথাটো আৰু তেনেকৈ ভগৱানৰ কৃপাত অতদিন হ'ল বৰ্তমান চলি আছোঁ ইয়াত আৰু শুনিবও পাৰে বা কোনোবা কাৰোবাক আপোনালোকে সুধিলে গম পাবও পাৰে বা মই কেনেকুৱা বা মোৰ ল'ৰা ছোৱালী কেনেকুৱা সেইটো সুধিব পাৰে ইমান নদিও নকওঁ মই ভাল বুলি নকওঁ ময়ো ধোৱা তুলসীৰ পাত নহয় আজিকালিনো কোন ধোৱা তুলসীৰ পাত আছে ন জীৱনৰ ঘাট প্ৰতিঘাত বহুত আছে ক'ৰ পৰা কেনেকৈ কি হৈ পেলাই এতিয়া বৰ্তমান মূৰ দাঙি চলিব পৰা হৈছোঁ সেইটো মইহে জানো কিন্তু সেইবিলাক কিছুমান ব্যক্তিগত কথা মই ক'বলৈ নাযাওঁ
কিয় নাযাওঁ কাৰণ কোনোবাই কিবা জানি থাকক মই সেইটোত হেৰি কৰিবলৈ নাযাওঁ কিন্তু ল'ৰা ছোৱালী ডাঙৰ হৈছে আৰু ল'ৰা ছোৱালীয়ে যেতিয়ালৈকে মোক পাৰ্মিশ্যন নিদিয়ে তেতিয়ালৈকে মই কিছুমান মানে নিজৰ ব্যক্তিগত কথা মই প্ৰকাশ নকৰোঁ কাৰণ ল'ৰা ছোৱালীয়ে যেনেকৈ মোৰ কথা শুনে ময়ো ল'ৰা ছোৱালীৰ কথা শুনিব লাগিব নহয়নে আৰু ইটোৱে সিটোৰ কথা শুনিলেহে এখন ঘৰ ভালদৰে মানে গঢ়ি উঠে এগৰাকী মাকৰ ওপৰতেই কথা ঘৰখন উত্থান পতন এগৰাকী মাকৰ ওপৰতেই কথা বিশেষকৈ মই সদায় কওঁ এগৰাকী মাক যিমান সময় ল'ৰা ছোৱালীক পায় বাপেকজনে সিমানখিনি সময় ল'ৰা ছোৱালীক নাপায় চকু দিব নোৱাৰে গতিকে যোনসকল মহিলা চাকৰি কৰে তেওঁলোকৰ কথাটো বেলেগ বাৰু দেই এইখিনিতে কৈছোঁ তেওঁলোকৰ কথাটো বেলেগ এতিয়া আমাৰ নিচিনা মানে হাউচ ৱাইফবিলাকৰ কথা কৈছোঁ আৰু তেওঁলোকৰেতো 24 ঘণ্টাই ল'ৰা ছোৱালীক পায় ন চকু কাণ দিব লাগিব সেইখিনিয়ে ক'লোঁ আচলতে সি নাম্বাৰ প্লেটখন এৰুৱা কথাটো সেইটোৱে আছিলে কিন্তু নাম্বাৰ প্লেট আকৌ বিচাৰি গৈ সেইটো হ'ল সেইটো হোৱাৰ পিছত মই পাহৰিয়ে গৈছিলোঁ এৰুৱাইছে আকৌ মই মেকানিকক দি পেলাই হেৰি কৰিলোঁ এই নট এটাৰ কাৰণে কিবা হেৰি হৈছিলে তাৰপিছতে আকৌ সি লগাই ল'লে পাৰিলে মই এখন দেখাবলৈ চেষ্টা কৰিম দেই আকৌ যদি কোনোবাই ক'বও পাৰে লগালে নে নাই চাওক বুলি কোৱা মানুহ আছে গতিকে মই বাৰু সেইখন কাৰোবাক প্ৰয়োজন হ'লে মই লাগে দেখাই দিম আজিকালি মানুহে ওপৰে ওপৰে কথা কোৱা বহুত আছে নহয় জানো ফচকে আমি কৈ দিব পাৰোঁ এজনী এনেকুৱা এজনী তেনেকুৱা বা এই মানুহজন এনেকুৱা এজনী তেনেকুৱা এনেকৈ অনেকটা কথা ক'ব পাৰিম কিন্তু আগ বুঢ়ীটো ভাবি চাই কথাখিনি ক'ব লাগিব ন ওপৰে ওপৰে কথাখিনি ক'লেই নহ'ব নহয় তাৰ গুৰিৰ পৰা আগলৈকে চাব লাগিব যে কাৰ গাত দুখ কাৰ গাত আদুখ কি পৰিস্থিতিত পৰি কি মানে হ'ল সেইটো ভাবি চাব লাগিব নহয়নে ওপৰে ওপৰে আমি কিছুমানৰ গাত বদনামটো জাপি দিলেও নহ'ব সেই ঠিক তেনেকুৱাই কথা আৰুনো কি ক'ম বেছিকৈ আৰু কথা ক'বলৈ নাযাওঁ আৰু হয়তো আজিকালি ল'ৰা ছোৱালীক যদি আপোনালোকে বিশ্বাস কৰিবলৈ যায় নহয় একদম মানুহৰ আগত তেনেকুৱা লাজ খাই মৰিব সব ল'ৰা ছোৱালীয়ে নহয় বাৰু দেই যিবিলাক ল'ৰা ছোৱালী সৰুৰে পৰাই মাক দেউতাকে ভাল শিক্ষা দিছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কথা মই ক'বলৈ যোৱা নাই প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে আজিকালি কি কৰে বহুত ফাঁকি কথা শিকে জানেনে কিয় নাজানো বহুত ফাঁকি কয় আগৰ নখন তেনেকৈ ইমান ফাঁকি কথা কোৱা নাছিলে এতিয়া ল'ৰা ছোৱালীবিলাক ইমান চালু নহয় কি ক'ব বহুত ফাঁকি কথা কয় গতিকে সাৱধান আৰু মই মোৰ নিজৰ চকুৰ আগতে এনেকুৱা দেখিছোঁ কি জানেনে মাকবিলাকে এনেকুৱা কিছুমান মানে বেয়া কাম কৰে সেইবিলাক নিজৰ ছোৱালীজনীয়ে লুকুৱাই পেলাই থৈ দিয়ে দেখিছোঁ একদম সৰু ছোৱালী জানে এনেকুৱা মানে বাপেককে ফাঁকি কথা কয় মাকক বচাবৰ কাৰণে মানে জীয়েকক থৈ মাকবিলাক এনে ফাল্টু কামত কিছুমানত ঘূৰি ফুৰে গম পাইছে নাই কিন্তু এনেকুৱা ফাঁকি কথা কয় আপুনি যদি সোধে বোলে মাৰ আছেনে আছে বুলি কয় কিন্তু মাক ঘৰত নাথাকেই সেই তেনেকুৱাকৈ মানে ইমান ফাঁকি কথা কয় পিছত তাৰ পৰা কি হয়গৈ জানে বহুত ডাঙৰ ডাঙৰ ঘটনা হোৱা চকুৰ আগত দেখিছোঁ গতিকে একদম ময়ো আৰু দেই ময়ো মোৰ ল'ৰা ছোৱালীকো মই বিশ্বাস নকৰোঁ কিন্তু আপোনালোকেও পৰাপক্ষত মানে একে চকু মুদি বিশ্বাস কৰিবলৈ কোৱা নাই কিন্তু একদম চকু মুদি বিশ্বাস নকৰিব অলপ চালি জাৰি চাব লগৰ ল'ৰা ছোৱালীক সুধিব ইটো সিটো বা মোৰ ল'ৰা ছোৱালী এনেকুৱা নেকি বা মোৰ ল'ৰাটো এনেকুৱা কৰিছে নেকি বা মোৰ ছোৱালীজনীয়ে এনেকুৱা কৰিছে নেকি সেইটো সুধিবলৈ নাপাহৰিব বাৰু যি নহওক মই আপোনালোকক ইমানখিনি পৰামৰ্শ দিবলৈ ময়ো একেবাৰে MBBS জনী নহয় একদম ইমান শিক্ষিত মানুহো নহয় তথাপিও মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ মই যিখিনি বাস্তৱত পাইছোঁ মানে সেইখিনিৰ পৰাহে মই আপোনালোকক কথাখিনি কৈছোঁ বেয়া নাপাব দেই আৰু কিনো ক'ম সেইখিনিয়ে আছিলে আৰু আজিলৈ মই ভিডিঅ'টো সামৰি থওঁ যিহেতু ভাত খোৱাই নাই 1টা বাজিলে আৰু কি ক'ম আৰু বেছি নকওঁ বেছি কথা কৈ থাকিলেও আকৌ ভাবিব নহয় এজনীয়ে বৰ একেবাৰে লেভেল দিবলৈ আহিছে এনেকৈ কৈ দিব ন গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰে যদি ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই